যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে। এতিয়া অসহায় কৃষকে গায়, ও মোৰ ধৰিত্ৰী আই। নিস্তার নাই, মাটি পিনে অসহায়, দয়া কৰা দয়া কিৰা। আপুনি এজন আদৰ্শ কৃষক, এই আমাৰ চিলে লাইফ ব্লাড বেংকৰ আজি ছমাহ ধৰি এই আমাৰ চিলে এলাইফ ব্লাড বেংকটো বিফল হৈ আছিলে, কিন্তু কৃষক আৰু ৰাইজৰ ডিমাণ্ড অনুযায়ী আমি ইমিডিয়েটভাৱে ওপৰৰ মানে কৰ্তৃপক্ষক জনাই পেলাই আমি মেৰামতি কৰি এতিয়া পানী দিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে এটা কথা আমি সুধিব বিচাৰিছোঁ, এই আঁচনিটো এতিয়া বৰ্তমান আমি আপোনালোকৰ কাৰণে আমি কাৰ্যক্ষম কৰি দিলোঁ, কিবা আপোনালোকে উপকৃত হোৱাটো অনুভৱ কৰেনে? হয়, আমি এই খৰাং বতৰত একেবাৰে আমি আশাই হেৰাই গৈছিলে এবাৰ যে আমি খেতি কৰিব পাৰিম। তো বৰ্তমান এই ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ যোগেদি আজি আমি এই পানী পাইছোঁ, পানী পাই আমি খেতি কৰিছোঁ আৰু চৰকাৰক অনুৰোধ জনাইছোঁ যে এনেকৈ আমাৰ ভৱিষ্যতলৈ আৰু এই ধান ৰুইছোঁ, এই ধান যেতিয়ালৈকে আমি উঠাব নোৱাৰোঁ তেতিয়ালৈকে যে আমি যেতিয়া লাগে তেতিয়া পানী দিব পাৰে, পানী পাওঁ। তো আমি সেয়াই চৰকাৰৰ ওচৰত আৰু আমাৰ ডিপাৰ্টমেণ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচ্ছা, আৰু এটা কথা, আপুনি এজন এই আমাৰ এই আঁচনিটোৰ এজন আপুনি কৃষক প্ৰেচিডেণ্ট হয়, যিহেতু আপুনি আমাৰ লগত সঘনাই যোগাযোগ কৰে। মাজতে আমি এটা নিউজ চেনেলত পাইছিলোঁ যে কৃষকে যথেষ্ট অসন্তুষ্ট হৈ আছে যে এই আঁচনিটো বিফল হৈ থকাৰ কাৰণে। গতিকে এতিয়া আঁচনিটো কাৰ্যক্ৰম হৈছে, এতিয়া আপুনি সেই সন্দৰ্ভত কি ক'ব? আমি আগতে যিটো আজি ছমাহলৈকে এই যিটো আমাৰ ইৰিগেশ্যন যিটো আঁচনিৰ দ্বাৰা আমি একো সুবিধা পোৱা নাছিলোঁ, কিন্তু আজি আপোনালোকৰ এই ডিপাৰ্টমেণ্টৰ যোগেদি আমি আজি এই খেতি কৰিব পাৰিছোঁ। তো খুবেই আনন্দিত আৰু ভৱিষ্যতলৈ আমাক এই সুবিধা প্ৰদান কৰে আমাৰ চৰকাৰৰ ওচৰত আমি কামনা কৰিছোঁ। ধন্যবাদ। কিবা অসুবিধা হ'লে আপোনালোকে আমাৰ ফিল্ড লেভেলত যথেষ্ট মানুহ আমাৰ ইয়াত আছে, কিবা অসুবিধা হ'লে আপোনালোকে আমাক যোগাযোগ কৰিব। ডেইলি পানী যোগান দিয়াৰ ব্যৱস্থা আমি কৰিম। মাত্ৰ আপোনাৰ কৃষক ৰাইজে আমাক সহযোগ কৰক, ভালকৈ আপোনালোকে খেতি কৰক। অকল এটা খেতিয়েই কৰিব নালাগে, বিভিন্ন ধৰণৰ খেতি। এই অঞ্চলটোত প্ৰায় মই 3 বছৰ আছোঁ, মই দেখিছোঁ এই অঞ্চলৰ মানুহ কৃষি প্ৰধান, কৃষিৰ ওপৰতে ডিপেণ্ড কৰে। গতিকে আমি পানী যোগান ব্যৱস্থাটো আমি অব্যাহত ৰাখিম। নিশ্চয় আপোনালোকে কৃষকসকলে বিভিন্ন ধৰণৰ খেতি কৰিব বুলি মই আশা ৰাখি আপোনাক নমস্কাৰ জনাইছোঁ।